মধ্যদেশত এজন অতি শক্তিশালী ৰজা আছিল। তেওঁৰ মাত্ৰ এজনী কন্যা সন্তান আছিল, যাৰ নাম আছিল মন্দাকিনী। ৰাজকুমাৰী মন্দাকিনী ইমানেই ধুনীয়া আছিল যে আন আন ৰাজ্যতো তেওঁৰ ৰূপ সৌন্দৰ্যৰ চৰ্চা হৈছিল। ৰূপ সৌন্দৰ্য আৰু চোকা বুদ্ধিসম্পন্ন হোৱাৰ লগতে সদাচাৰ প্ৰতিভা আদি বিভিন্ন গুণ তেওঁৰ আছিল। একমাত্ৰ সন্তান আৰু বহু গুণৰ অধিকাৰী হোৱা বাবে ৰজাই তেওঁক বহুত ভাল পাইছিল, বহুত মৰম কৰিছিল। ৰাজকুমাৰী মন্দাকিনী ইমানেই বুদ্ধিমতী আছিল যে ৰাজপাটৰ কামতো তেওঁৰ পৰামৰ্শ লোৱা হৈছিল। কিন্তু পিতৃস্নেহ আৰু তেওঁৰ গাত থকা সদ্গুণবোৰে ৰাজকুমাৰীক অভিমানী কৰি তুলিছিল। লাহে লাহে তেওঁৰ অহংকাৰ ইমানেই বাঢ়ি গৈছিল যে তেওঁ আনক তেওঁৰ তুলনাত একো বুলিয়েই গণ্য কৰা নাছিল। বহু গুণীমানী ৰাজকুমাৰে তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল, কিন্তু ৰাজকুমাৰীয়ে কাকো তেওঁৰ যোগ্য বুলি জ্ঞান কৰা নাছিল। দিনে দিনে তেওঁৰ অহংকাৰ আৰু বাঢ়িবলৈ ধৰিছিল। পিতৃ ৰজাই ৰাজকুমাৰীৰ অহংকাৰ অভিমানৰ বাবে চিন্তিত হৈ পৰিছিল। ৰজাই লোকনিন্দাৰ বাবে ভয়ত আছিল। প্ৰজাই আনকি ৰাজকুমাৰীক লৈ গুজবো কৰিবলৈ লৈছিল, কিন্তু ৰাজকুমাৰী অহংকাৰৰ শীৰ্ষত আছিল। তেওঁ কোনো ৰাজকুমাৰকে চাবলৈ প্ৰস্তুত নাছিল। চিন্তা কৰি কৰি ৰজাই চুবুৰীয়া ৰাজ্যৰ ৰজা ৰংমোহনৰ লগত এটা পৰিকল্পনা কৰে। পৰিকল্পনা মতে ৰাজ্যত ঘোষণা কৰা হ'ল যে ৰাজকুমাৰীৰ আগন্তুক জন্মদিনৰ দিনা ৰাতিপুৱা যিজন পুৰুষ ৰাজমহলৰ দুৱাৰত প্ৰথমে উপস্থিত হ'ব, তেওঁৰ লগতে ৰাজকুমাৰীৰ বিয়া হ'ব। লাগিলে তেওঁ লেঙেৰা, অন্ধ, ভিক্ষাৰী যিয়েই নহওক। চাওঁতে চাওঁতে সেই দিনটো আহিল, যিদিনা ৰাজকুমাৰীৰ জন্মদিন আছিল। ৰাজদুৱাৰত সকলোতকৈ আগত উপস্থিত হোৱা পুৰুষজনক দ্বাৰ পালে ৰাজসভালৈ লৈ আহিল। তেওঁ আছিল ফটা চিটা লেতেৰা কাপোৰ পিন্ধি অহা এজন ভিক্ষাৰী। কিন্তু ভিক্ষাৰীজন এজন যুৱক আছিল। দেখাত শক্তিশালী যেন লাগিছিল আৰু তেওঁৰ মুখমণ্ডলত এক পৃথক আভা আছিল। ৰজাই ৰাজপুৰোহিতক মাতি কোনো ধুমধাম নোহোৱাকৈয়ে ভিক্ষাৰীজনৰ লগত ৰাজকুমাৰীৰ বিবাহ সম্পন্ন কৰে। ৰাজকুমাৰীয়ে চিঞৰি চিঞৰি কান্দি কান্দি প্ৰতিবাদ কৰিবলৈ ধৰিলে, কিন্তু আজি তেওঁৰ পিতৃয়ে এক প্ৰকাৰ নিষ্ঠুৰতা দেখুৱাইছিল। ৰজাই ৰাজকুমাৰীৰ কন্দা কটা আৰু তেওঁৰ কথাৰ প্ৰতি ধ্যানেই নিদিলে। ৰজাই ভিক্ষাৰীজনক মাত্ৰ 5টা সোণৰ মুদ্ৰা দি ক'লে, তুমি তোমাৰ পত্নীক লৈ অতি শীঘ্ৰে এই ৰাজ্যৰ পৰা গুচি যোৱা, আৰু মনত ৰাখিবা, যদি ভুলতেও তুমি আৰু তোমাৰ পত্নী মোৰ ৰাজ্যত প্ৰৱেশ কৰে তেন্তে মৃত্যুদণ্ডেৰে দণ্ডিত হ'বা। ব'লা মন্দাকিনী। এইবুলি ভিক্ষাৰীয়ে মন্দাকিনীক হাতত ধৰি সেই ৰাজ্যৰ পৰা দূৰলৈ গুচি গ'ল। ৰাজকুমাৰীৰ কোনো উপায় নাছিল। তেওঁ ভিক্ষাৰীজনৰ লগত যাবলৈ বাধ্য হৈ পৰিছিল। কিন্তু ভিক্ষাৰীজনে অতি প্ৰসন্ন মনেৰে গৈ আছিল। সি তাৰ পত্নী ৰাজকুমাৰীৰ কন্দা কটালৈ কোনো গুৰুত্বই দিয়া নাছিল। মাজে মাজে সি ৰাজকুমাৰীৰ মন ভাল লগাবলৈ চেষ্টা কৰিছিল। যিজনী ৰাজকুমাৰীয়ে কোনোদিনে মাটিত ভৰি নোথোৱাকৈয়ে ক'ৰবালৈ ফুৰিবলৈ গৈছিল, খেলিবলৈ গৈছিল, সেইজনী ৰাজকুমাৰীয়ে আজি খোজকাঢ়িয়ে পিতৃৰ ৰাজ্যৰ পৰা ওলাই যাবলগীয়া হৈছিল। এতিয়া তেওঁ এইবিলাকক লৈ আপত্তি কৰিও লাভ নাছিল, কাৰণ তেওঁৰ পিতৃ ৰজাই যি সিদ্ধান্ত লৈছিল সেয়া তেওঁ পালন কৰিবই লাগিব। কিছুদূৰ যোৱাৰ পিছত দুয়ো নদীৰ পাৰত থকা এটা জুপুৰিৰ ওচৰ পালে। ভিক্ষাৰীয়ে ক'লে, এতিয়া এইটোৱেই তোমাৰ ঘৰ। তুমি নিজেই এই ঘৰটোৰ মেৰামতিৰ বাবে হাবিৰ পৰা খৰি আৰু গছৰ পাত যি লাগে আনিব লাগিব, আৰু হাবিত যি ফল মূল পাবা সেয়াই সিজাই খাব লাগিব। ওচৰৰ গাঁৱত এখন বজাৰ আছে, সেই বজাৰলৈ তুমি খৰি বিক্ৰীৰ বাবে যাব লাগিব। আৰু চিন্তা নকৰিবা, ময়ো তোমাক এই ক্ষেত্ৰত যি সহায় লাগে কৰিম। ৰাজকুমাৰীৰ বাবে এই জীৱন অতি কষ্টকৰ আছিল, অতি দুখৰ আছিল। কিন্তু পৰিস্থিতিয়ে মানুহক জীৱনত সকলো কৰিবলৈ শিকায়। কিন্তু তেওঁৰ এটাই সুখ আছিল যে ভিক্ষাৰীয়ে সদায় প্ৰেম ভাৱেৰে তেওঁৰ লগত কথা পাতিছিল, তেওঁৰ লগত ভাল ব্যৱহাৰ কৰিছিল। কিছুদিন এনেকৈ পাৰ হ'ল। এদিন ভিক্ষাৰীয়ে সেই জুপুৰিটো এৰি এখন গাঁৱত উপস্থিত হ'ল। তাত তেওঁলোকে এটা জহি খহি যোৱা ঘৰত থাকিবলৈ ল'লে। ভিক্ষাৰীয়ে ক'ৰবাৰ পৰা অলপ পইচা গোটালে আৰু সেই পইচাৰে কেইটামান মাটিৰ পাত্ৰ কিনিলে। ভিক্ষাৰীয়ে মাটিৰ পাত্ৰকেইটাৰ ফালে দেখুৱাই পত্নীক ক'লে, এই মাটিৰ বাচনখিনি বজাৰলৈ লৈ যোৱা আৰু তাত বিক্ৰী কৰিবা, আৰু ঘূৰি আহোঁতে ঘৰলৈ বুলি খোৱা বস্তু আনিবা। এটা সময়ত তেওঁ এজনী ৰাজকুমাৰী আছিল। সেয়েহে মূৰত মাটিৰ পাত্ৰ তুলি লৈ বজাৰলৈ যোৱাটো তেওঁৰ বাবে অতি কষ্টকৰ আছিল। কিন্তু তেওঁ নকৰি কি কৰিব?
কাৰণ ভিক্ষাৰী স্বামীয়ে তেওঁক কৈছিল যে যদি তেওঁ এই কাম কৰিব নোৱাৰে তেন্তে ভিক্ষাৰী স্বামীয়ে তেওঁক এৰি গুচি যাব। বেচেৰী ৰাজকুমাৰী উপায়হীন হৈ মাটিৰ বাচন মূৰত তুলি বজাৰলৈ গ'ল আৰু বজাৰৰ এটা স্থানত বাচনখিনি ৰাখি ওচৰতে থিয় হৈ আছিল, কাৰণ তেওঁ মাটিত বহিবলৈ লাজ পাইছিল। ৰাজকুমাৰীয়ে গ্ৰাহকৰ লগত কেনেকৈ কথা ক'ব লাগে একো জনা নাছিল। কিছু সময় পিছত ঘোঁৰাত উঠি অহা এজন যুৱকে মন্দাকিনীক মাটিৰ বাচনকেইটাৰ মূল্য কিমান বুলি সোধে। ৰাজকুমাৰী মন্দাকিনীয়ে উচ্চ স্বৰে তাৰ উত্তৰ দিয়ে। ৰাজকুমাৰীৰ এনে ব্যৱহাৰত যুৱকজনৰ খং উঠে আৰু বস্তু নিকিনাকৈয়ে উভতি যায়। উভতাৰ সময়ত ঘোঁৰাটোৰ ভৰি লাগি মাটিৰ বাচনকেইটা ভাঙি যায়। যুৱকজনে এই কথাত কোনো ধ্যান নিদিয়াকৈ গুচি যায়। ৰাজকুমাৰী মন্দাকিনীয়ে কান্দি কান্দি ভাবিবলৈ ধৰিলে, এতিয়া যদি মই খালী হাতে ঘৰলৈ যাওঁ তেন্তে মোৰ স্বামীয়ে মোক এৰি গুচি যাব। এতিয়া মই কি কৰোঁ? এই বুলি চিন্তা কৰি কান্দি কান্দিয়ে তেওঁ ঘৰত উপস্থিত হয়। কিছু সময় পিছত ভিক্ষাৰী আহি দেখিলে যে তেওঁৰ পত্নীৰ কান্দি কান্দি অৱস্থা নাই। চকুতে চকুলো শুকাই গৈছে। ভিক্ষাৰীয়ে ৰাজকুমাৰীক সেইদিনা একো নক'লে। পিছদিনা ভিক্ষাৰীয়ে মন্দাকিনীক ক'লে, মন্দাকিনী, তুমি এতিয়ালৈ একো কামেই শিকা নাই। মোৰ বোধেৰে তুমি একোৱেই নাজানা। এতিয়া আমি আমাৰ জীৱন কেনেকৈ নিৰ্বাহ কৰিম? এটা উপায় আছে, ব'লা আমি নগৰলৈ যাওঁ। শুনিছোঁ নগৰৰ ৰজা ৰংমোহন বহুত দয়ালু আৰু ধনৱান ৰজা। তেওঁৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰিম যাতে তেওঁ তোমাক ৰাজমহলৰ ৰান্ধনি ঘৰত এটা কাম দিয়ে। তুমি যেতিয়া কাম পাবা তেতিয়া ময়ো নিশ্চিন্ত হৈ পইচা পাতি থকা কোনো এটা কাম বিচাৰি ল'ম। অলপ টকা পইচা গোটাই ল'ম, তাৰপিছত এটা ভাল ব্যৱসায় কৰিম আৰু তেতিয়া তুমি মোৰ ওচৰলৈ আহিবা। মই যেতিয়ালৈকে তোমাক নামাতো তেতিয়ালৈকে তুমি ৰজাৰ ৰান্ধনি ঘৰতেই কাম কৰি থাকিবা। ভিক্ষাৰীৰ মুখত ৰজা ৰংমোহনৰ কথা শুনি মন্দাকিনীয়ে এটা দীঘলীয়া উশাহ ল'লে। এটা সময়ত এই ৰজা ৰংমোহনে তেওঁলৈ বিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। আজি তেওঁ ৰাজৰাণী হৈ থাকিব পাৰিলেহেঁতেন, কিন্তু আজি সেই ৰজাৰ ৰাজমহলত এজনী দাসী হিচাপে কাম কৰিবলৈ গৈ আছে। কিন্তু ইয়াৰ বাহিৰে কোনো দ্বিতীয় উপায়ো নাছিল। মন্দাকিনী ৰজাৰ ৰান্ধনীশালত কাম কৰিবলৈ গ'ল। বিদায় মন্দাকিনী, এই বুলি কৈ ৰাজকুমাৰীৰ ভিক্ষাৰী স্বামী অন্য ৰাজ্যলৈ গুচি যায়। লাহে লাহে মন্দাকিনীৰ অভিমান নষ্ট হ'বলৈ ধৰিছিল। তেওঁৰ স্বভাৱ সলনি হৈছিল। এতিয়া ৰাজকুমাৰী এগৰাকী অতি বিনম্ৰ, পৰিশ্ৰমী আৰু পাৰদৰ্শী সেৱিকা হৈ পৰিছিল। ৰান্ধনী ঘৰৰ পৰিচালনাৰ দায়িত্বত থকা ৰম্ভা কুমাৰী ৰাজকুমাৰীৰ কামক লৈ অত্যন্ত সুখী আছিল। লাহে লাহে এনেদৰে দিন পাৰ হৈছিল। সেইদিনা বসন্ত পঞ্চমী তিথি আছিল আৰু ৰজা ৰংমোহনৰ জন্মদিন আছিল। ৰজাৰ এটা নিয়ম আছিল যে এই দিনটোতে তেওঁ তেওঁৰ সকলো সেৱক সেৱিকাক নিজ হাতেৰে পুৰস্কৃত কৰে। অন্য সেৱিকাৰ লগতে মন্দাকিনীকো ৰাজসভাত উপস্থিত হোৱাৰ আদেশ দিয়া হ'ল। সকলো সেৱক সেৱিকাক পুৰস্কৃত কৰাৰ পিছত ৰাজকুমাৰী মন্দাকিনীৰ নাম ঘোষণা কৰা হ'ল। ৰাজকুমাৰী মন্দাকিনীয়ে তলমূৰকৈ হাতযোৰ কৰি ৰজা ৰংমোহনৰ সন্মুখত উপস্থিত হ'ল। ৰজাই সিংহাসনৰ পৰা নামি মন্দাকিনীৰ ওচৰত উপস্থিত হৈ ক'লে, মন্দাকিনী, মই তোমাৰ স্বভাৱ, চৰিত্ৰ আৰু কামক লৈ যথেষ্ট সুখী। মই তোমাক ৰাজৰাণী কৰিব খোজোঁ। তেতিয়া মন্দাকিনীয়ে আচৰিত হৈ ক'বলৈ ধৰিলে, মহাৰাজ, এয়া আপুনি কি কৈছে? আপুনি এনেই অধৰ্মীয় কথা কোৱা অনুচিত। মই এগৰাকী পৰৰ স্ত্ৰী। মোৰ স্বামী ভিক্ষাৰী হ'লেও তেওঁৱেই মোৰ বাবে সকলো। তেওঁৰ বাহিৰে মই আন কাৰো কথা ভাবিবই নোৱাৰোঁ। তেওঁৱেই মোৰ স্বামী। আপোনাৰ কথা মই বহুত শুনিছোঁ। আপুনি অতি দয়ালু। আপুনি মোৰ ওপৰতো যথেষ্ট কৃপা কৰিছে। মোৰ ওপৰত আৰু এটা কৃপা কৰক। অনুগ্ৰহ কৰি মোৰ স্বামী ক'ত আছে তাৰ সন্ধান উলিয়াই তেওঁক মোৰ ওচৰলৈ লৈ আনক। মই আপোনাৰ ৰান্ধনী ঘৰতেই কাম কৰি থাকিব বিচাৰোঁ। এই কামক লৈ মই অতি আনন্দিত। তেতিয়া ৰজা ৰংমোহনে সেয়াই হ'ব বুলি কৈ ৰাজসভাৰ পৰা গুচি যায় আৰু মন্দাকিনীক কিছু সময়ৰ বাবে তাত অপেক্ষা কৰিবলৈ কয়। ৰজাৰ কথামতে মন্দাকিনীয়ে ৰাজসভাত তেওঁৰ ভিক্ষাৰী স্বামীৰ বাবে অপেক্ষা কৰে। কিছু সময় পিছত ভিক্ষাৰীজন ৰাজসভাত উপস্থিত হয়। স্বামীক দেখি মন্দাকিনীয়ে ক'ব নোৱাৰা হৈ পৰে আৰু দৌৰি আহি ভিক্ষাৰী স্বামীৰ ভৰিত পৰে। তেতিয়া ভিক্ষাৰী স্বামীয়ে মন্দাকিনীৰ ফালে চাই হাঁহি হাঁহি ক'লে, মন্দাকিনী, তুমি ভালদৰে মোলৈ চোৱাচোন। তুমি ৰংমোহন আৰু মোৰ মাজত অলপো মিল দেখা নাইনে? মন্দাকিনী ভিক্ষাৰী স্বামীৰ মুখত এনে কথা শুনি আচৰিত হৈ পৰে।
তেতিয়া ভিক্ষাৰীৰূপী ৰজা ৰংমোহনে ক'বলৈ ধৰিলে, মন্দাকিনী, ক্ষমা কৰিবা। তোমাৰ বাঢ়ি যোৱা অভিমান আৰু অহংকাৰ নষ্ট কৰাৰ বাবে মই আন একো ঔষধি বিচাৰি নাপালোঁ। সেয়েহে তোমাৰ পিতৃৰ লগত মিলি মই এই পথ বাছি ল'লোঁ। এতিয়া তুমি সেই পূৰ্বৰ মন্দাকিনী হৈ থকা নাই, তুমি বহুত সলনি হৈ পৰিছা। আজিৰ পৰা তুমি মোৰ পত্নী, অৰ্থাৎ এই ৰাজ্যৰ ৰাজৰাণী। প্ৰিয় দৰ্শক, জীৱনত অহংকাৰ আৰু অভিমানৰ কোনো স্থান নাই। সময়ে সময়ে কঠিন পৰিস্থিতিবোৰ আমাৰ জীৱনলৈ এনেই নাহে। আমাৰ অহংকাৰ আৰু অভিমান ধ্বংস কৰিবলৈ, আমাক শিকাবলৈহে আহে। সঁচা অৰ্থত জীৱনটো বুজিবলৈ হ'লে আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বই লাগিব। সঁচা প্ৰেম আৰু সমৰ্পণ অবিহনে জীৱনত বাস্তৱিক আনন্দ আৰু সন্তোষ সম্ভৱ নহয়। ইয়াৰ লগতে এই কাহিনীটোৱে আমাক এয়াও শিকায় যে সঁচা প্ৰেম, সহনশীলতা আৰু সুস্থিৰ বিবেকেহে জীৱনটোক আগবঢ়াই লৈ যায়। আপোনাৰ মতামত কি? নিশ্চয় জনাব। ধন্যবাদ।